হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ক্লাছলৈ। বন্ধুসকল, আমি অসমীয়া সাহিত্য আৰু সাহিত্যিকসকলৰ বিষয়ে এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি পাৰ্ট 4 হয়। ইয়াৰ আগৰ 3টা পাৰ্টত আমি আদি ঐতিহাসিক যুগ, মধ্যযুগ, অৰুণোদয় আৰু জোনাকী যুগৰ অসমীয়া সাহিত্যৰ বিষয়ে আলোচনা কৰিছোঁ, য'ত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যন লগতে কনচেপ্ট ৱাইজ আলোচনা কৰিছোঁ। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক অনুৰোধ কৰিছোঁ এইখিনি ক্লাছ এবাৰ চোৱাৰ বাবে। আজিৰ ক্লাছত বিশেষকৈ আমি পদ্মনাথ গোহাঁই বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, হিতেশ্বৰ বৰুৱা, মামণি ৰয়ছম গোস্বামীৰ দৰে প্ৰভাৱশালী অসমীয়া সাহিত্যিকসকলৰ বিষয়ে আলোচনা কৰিম। যিখিনি কুৱেশ্যন আনিছোঁ, এই কুৱেশ্যনখিনি অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত দেখিবলৈ পোৱা যায়। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? একেবাৰে ইজি কুৱেশ্যন হয়। উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। তেওঁৰ বিষয়ে আমি কিছুমান পইণ্ট মনত ৰাখিব লাগিব, আৰু সেইখিনি হ'ল অসম সাহিত্য সভাৰ বিষয়ে। অসম সাহিত্য সভাৰ গঠন 1917 চনত কৰা হৈছিল। এক্সামত কুৱেশ্যন আহিব পাৰে কোন চনত অসম সাহিত্য সভাৰ গঠন কৰা হৈছিল। দ্বিতীয়টো পইণ্ট হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ হ'ব শিৱসাগৰৰ জেৰেঙা পথাৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। উত্তৰ হ'ব যোৰহাট আছিল অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। সকলোৱে নোট কৰি যোৱা, ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 2, তলৰ কোনখন আলোচনীৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা? বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। উত্তৰ হ'ব বিজুলী নামৰ আলোচনীখনৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা বিজুলী আলোচনীৰ উপৰিও তেওঁ আছিল উষা নামৰ আলোচনীৰ সম্পাদক। আমি দুটা কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিম, হয় যদি এক্সামত উষা দিয়া থাকে নাইবা বিজুলী, সম্পাদক হ'ব পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ আগৰ ক্লাছত আমি কৰিছিলোঁ জোনাকীৰ সম্পাদক কোন আছিল আৰু অৰুণোদয়ৰ সম্পাদক কোন আছিল। এক্সামত বহুবাৰ এইখিনি কুৱেশ্যন আহি থাকে। কুৱেশ্যন নম্বৰ 3, পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনা কৰা প্ৰথম উপন্যাসখনৰ নাম কি আছিল? বহুবাৰ এক্সামত আহিছে এইটো কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব ভানুমতী। ভানুমতী পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনা কৰা প্ৰথম উপন্যাস হয়। তেখেতৰ গুৰুত্বপূৰ্ণ উপন্যাসসমূহ হ'ল লাহৰী। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দুটা উপন্যাস তেখেতৰ বহুবাৰ এক্সামত দেখিবলৈ পোৱা যায়। এখন হ'ব ভানুমতী নাইবা লাহৰী। ইয়াৰখিনি মনত ৰখাৰ প্ৰয়োজন নাই, কেৱল উপন্যাস দুখন কোনে ৰচনা কৰিছিল সেইটো মনত ৰাখিলেই হ'ব। ইয়াৰ উপৰিও পদ্মনাথ গোহাঁই বৰুৱাই বুৰঞ্জীমূলক উপন্যাসৰ ৰচনা কৰিছিল। তাৰ ভিতৰত জয়মতী, লাচিত বৰফুকন, গদাপাণি, সাধনী ভেৰি ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভানুমতী। ভানুমতী আছিল প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস, আৰু এই উপন্যাসৰ ৰচনা পদ্মনাথ গোহাঁই বৰুৱাই কৰিছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ দুখন উপন্যাস ভানুমতী আৰু লাহৰী, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 5, পদ্মনাথ গোহাঁই বৰুৱাৰ ছদ্মনাম হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পিতামহ। পদ্মনাথ গোহাঁই বৰুৱাক পিতামহ নামেৰে জনা যায়। বুলাই শৰ্মা, ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম হয়। গুৰুদত্ত ছদ্মনাম হ'ল গুণাভিৰাম বৰুৱাৰ, আৰু অষ্টবক্ৰ ছদ্মনাম হ'ল কমলাকান্ত ভট্টাচাৰ্যী। বহুবাৰ এক্সামত অষ্টবক্ৰখন আহিছে, ইম্পৰ্টেণ্ট হয়। পদ্মনাথ গোহাঁই বৰুৱা আছিল প্ৰথম অসমীয়া সাহিত্যিক
যিজনে সাহিত্যিক পেঞ্চন লাভ কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এইটো কুৱেশ্যন আহিছে। সাহিত্যিক হিচাপে কোনজন সাহিত্যিকে প্ৰথম পেঞ্চন লাভ কৰিছিল? পদ্মনাথ গোহাঁই বৰুৱা আছিল প্ৰথম সাহিত্যিক যিজনে পেঞ্চন লাভ কৰিছিল। বন্ধুসকল, যদি তোমালোকে আমাৰ অসমৰ বুৰঞ্জী, অসমৰ ভূগোল, অসমৰ কলা সংস্কৃতি আদিৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক অনুৰোধ কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে, য'ত আমি আৰম্ভণিৰ পৰা শেষলৈকে কনচেপ্ট আৰু MCQ আলোচনা কৰিছোঁ। যিখিনি MCQ আনিছোঁ, এই MCQখিনি অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা লোৱা হৈছে, তাৰ বাবে ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰিও তোমালোকে যদি MCQ ৱাইজ মক টেষ্ট দিব বিচাৰা, MCQ ছিৰিজ আছে, সেইখিনিও চাব পাৰা, য'ত আমি ইণ্ডিয়ান জিকে, আছাম জিকে, ষ্টেটিক জিকে আৰু কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন আনিছোঁ। কুৱেশ্যন নম্বৰ 6, অসমীয়া ভাষাৰ প্ৰথম বুৰঞ্জীমূলক নাটকখনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জয়মতী। জয়মতী আছিল অসমীয়া ভাষাৰ প্ৰথম বুৰঞ্জীমূলক নাটক, আৰু এই নাটকৰ ৰচনা পদ্মনাথ গোহাঁই বৰুৱাই কৰিছিল। কুৱেশ্যন নম্বৰ 7, কোনজন কবিক ভঙনী কোঁৱৰ নামেৰে জনা যায়? বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে। উত্তৰ হ'ব আনন্দ চন্দ্ৰ আগৰৱালাক ভঙনী কোঁৱৰ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, নেক্সট পইণ্টটো চাই লওঁ আমি। আনন্দ চন্দ্ৰ আগৰৱালা ব্ৰিটিছ চৰকাৰে ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিল। এক্সামত কুৱেশ্যন আহিব পাৰে, কোনজন অসমীয়া সাহিত্যিকক ব্ৰিটিছ চৰকাৰে ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিল? আনন্দ চন্দ্ৰ আগৰৱালাক ব্ৰিটিছ চৰকাৰে ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, এন একাউণ্ট অফ আছাম নামৰ বুৰঞ্জীমূলক গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আনন্দ চন্দ্ৰ আগৰৱালাই এন একাউণ্ট অফ আছাম নামৰ বুৰঞ্জীমূলক গ্ৰন্থখনৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, অসম কেশৰী নামেৰে কোনজন কবিক জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী নামেৰে জনা যায়। বহুবাৰ এক্সামত কুৱেশ্যন আহিছে, ইম্পৰ্টেণ্ট হয়। তেওঁ কি কাৰণত অসম কেশৰী নামেৰে জনা যায়? সেইটো হ'ল তেওঁ অসমীয়া ভাষাৰ বাবে মাত মাতিছিল, তাৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 10, কোনখন গ্ৰন্থৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বেদনাৰ উল্কাৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এই গ্ৰন্থৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে 1964 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। বন্ধুসকল, ইয়াৰটো এবাৰ চাই ল'বা, অলপ মোক কনফিউজ লাগি আছে। কিছুমান গ্ৰন্থত 1964 আছে, আন কিছুমান গ্ৰন্থত 1966 আছে। কোনটো ৰাইট হয় মোক কমেণ্ট কৰি জনাবা। অম্বিকাগিৰি ৰায়চৌধুৰীৰ আন এটা জনপ্ৰিয় গীত হ'ল আজি বন্দে কি ছন্দে। এই গীতটোৰ ৰচনা তেওঁ কৰিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, বহুবাৰ কুৱেশ্যন এইটো আহিছে, তো মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 11, কোনজন লেখকক বনফুল নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰাক বনফুল নামেৰে জনা যায়। যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনত। এক্সামত কুৱেশ্যন আহিব পাৰে, যিহেতু যতীন্দ্ৰনাথ দুৱৰা ইম্পৰ্টেণ্ট আছে, তাৰ বাবে তেওঁৰ জন্মৰ ইয়াৰটো আমাক মনত ৰাখিব লাগিব। 1892 চনত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 12, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বনফুল। বনফুল কবিতা পুথি আছিল প্ৰথম কবিতা পুথি, যি কবিতা পুথিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। বনকুঁৱৰী আছিল ৰোমান্টিক যুগৰ আৰম্ভণি কৰা কবিতা।
বনফুলখন ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত আহিছে। যতীন্দ্ৰনাথ দুৱৰা 1955 চনৰ সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল। এক্সামত কুৱেশ্যন আহিব পাৰে, কোন চনত যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 1955 চনত যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। যিহেতু সাহিত্য একাডেমীৰ জন্ম হৈছিল 1954 চনত আৰু ইয়াৰ এবছৰ পাছত এই বঁটা যতীন্দ্ৰনাথ দুৱৰাই লাভ কৰিছিল। তেওঁ আছিল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া। কুৱেশ্যন নম্বৰ 13, প্ৰথম অসমীয়া কথা কবিতাৰ সৃষ্টি কোনে কৰিছিল? অপশ্যন 4টা হ'ল যতীন্দ্ৰনাথ দুৱৰা, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, নয়নজ্যোতি শৰ্মা। উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰা আছিল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা বা সৃষ্টিকৰ্তা। কুৱেশ্যন নম্বৰ 14, যতীন্দ্ৰনাথ দুৱৰা কোন চনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1955 চনত যতীন্দ্ৰনাথ দুৱৰা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ 1955 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। একেটা ইয়াৰত তেওঁ দুটা পদ আছিল, মনত ৰাখিবা। সাহিত্য সভাৰ সভাপতি, অসম সাহিত্য সভাৰ সভাপতি, লগতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁ আছিল প্ৰথম অসমীয়া যিজনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট পইণ্টটো আমি চাই লওঁ। যতীন্দ্ৰনাথ দুৱৰা আছিল গুৱাহাটী অধিৱেশনৰ সভাপতি। এক্সামত কুৱেশ্যন আহিব পাৰে, যতীন্দ্ৰনাথ দুৱৰা কোনখন অধিৱেশনৰ সভাপতি আছিল? উত্তৰ হ'ব গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল। বন্ধুসকল, অসমীয়া সাহিত্যত যদি আমি সাহিত্যিকসকলৰ বিষয়ে পঢ়োঁ, কম হ'লেও আমি 20টা বা 25টা ক্লাছ কৰিব লাগিব। তাৰ পাছলৈও এই যে সাহিত্যিকসকলৰ অৱদান আৰু তেওঁলোকৰ লিখনি আমি শেষ কৰিব পাৰিম কি নোৱাৰিম সন্দেহ আছে। যিহেতু তেওঁলোকে বহু সাহিত্যিক আছে আৰু বহু তেওঁলোকৰ অৱদান আছে। তাৰ বাবে আমি ইম্পৰ্টেণ্ট সাহিত্যিকসকলৰ বিষয়ে আনিছোঁ, যিখিনি তোমালোকৰ আগন্তুক দিনত হ'বলগীয়া পৰীক্ষাৰ বাবে জৰুৰী আছে। তো সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, যিখিনি পইণ্ট কৈ গৈছোঁ বা যিখিনি এক্সপ্লেইন কৰিছোঁ সেইখিনি মনত ৰাখিব চেষ্টা কৰিবা। এক্সামত যদি অলপ কুৱেশ্যনটো ঘূৰাইও দিয়ে, তোমালোকে কুৱেশ্যনটো এৰি নাহা। যিহেতু এটা প্ৰতিযোগিতামূলক পৰীক্ষাত 1 মাৰ্কৰ কিমান ইম্পৰ্টেণ্ট আছে তোমালোকে সকলোৱে ভালদৰে জানা। তাৰ বাবে মই সকলোক ৰিকুৱেষ্ট কৰিছোঁ, পেন পেপাৰ লোৱা আৰু নোট কৰি যোৱা। এক্সট্ৰা একো পইণ্ট নাই আনা যিখিনি তোমালোকৰ এক্সামত নাহে। সকলো পইণ্টখিনি এক্সাম অৰিয়েণ্টেড হয়। কুৱেশ্যন নম্বৰ 15, তলৰ কোনখন ৰচনাৱলী যতীন্দ্ৰনাথ দুৱৰাই কৰা নাছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অলকানন্দ। অলকানন্দখন যতীন্দ্ৰনাথ দুৱৰাই কৰা নাছিল। অলকানন্দখন নলিনীবালা দেৱীয়ে ৰচনা কৰিছিল। বাকী তিনিখন যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনাৱলী আছিল। অলকানন্দখন কেৱল নলিনীবালা দেৱীয়ে ৰচনা কৰিছিল, যাৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল। বাকী তিনিখনৰ নাম মনত ৰাখিবা, যিহেতু এক্সামত আহিব পাৰে তলৰ কোনখন যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰিছিল। মিলনৰ সুৰ, উমৰ তীৰ্থ, আপোন সুৰ, এই তিনিখন নাম মনত ৰাখি ল'বা। কুৱেশ্যন নম্বৰ 16, প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মালচ। মালচ হ'ল প্ৰথম অসমীয়া ছনেট পুথি। যদি কুৱেশ্যনত আহে প্ৰথম অসমীয়া ছনেট কবিতাখনৰ নাম কি? উত্তৰ হ'ব প্ৰিয়তমাৰ চিঠি। কুৱেশ্যন নম্বৰ 17, প্ৰথম অসমীয়া ছনেট পুথিখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হিতেশ্বৰ বৰুৱাই প্ৰথম অসমীয়া ছনেট পুথিখনৰ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 18, মামণি ৰয়ছম গোস্বামীৰ ছদ্মনাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ইন্দিৰা গোস্বামী। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যিহেতু অসমীয়া সাহিত্যত মামণি ৰয়ছম গোস্বামীৰ অৱদান এক উল্লেখযোগ্য হয়। ইয়াৰে পৰা আমি জোনাকী যুগৰ যি পৰৱৰ্তী সাহিত্যিকসকল আছে তেওঁলোকৰ বিষয়ে আমি আলোচনা কৰিম, য'ত আমি এটা ক্লাছত এই পৰৱৰ্তী যুগৰ যিসকল সাহিত্যিক আছে তেওঁলোকৰ বিষয়ে আমি ক্লাছটো সামৰণি দিম। মামণি ৰয়ছম গোস্বামী আছিল অসমীয়া সাহিত্যৰ এজন অন্যতম সাহিত্যিক, যিজনে
প্ৰথম অসমীয়া হিচাপে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? মহিলা, প্ৰথম মহিলা জ্ঞানপীঠ বঁটা লাভ কৰা সাহিত্যিক আছিল মামণি ৰয়ছম গোস্বামী। এক্সামত কুৱেশ্যন আহে মামণি ৰয়ছম গোস্বামীৰ ছদ্মনাম কি হয়? উত্তৰ হ'ব ইন্দিৰা গোস্বামী। কুৱেশ্যন নম্বৰ 19, কোন চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। বৰ্তমান সময়ত অসমত 3জন সাহিত্যিকে জ্ঞানপীঠ বঁটা লাভ কৰিছে। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন সাহিত্যিক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। যদি এক্সামত কুৱেশ্যন আহে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা সাহিত্যিক কোন আছিল? উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী। তেওঁ 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। আৰু তৃতীয়জন হ'ল কবি নীলমণি ফুকন। কুৱেশ্যন নম্বৰ 20, তলৰ কোনখন মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী হয়? আদালেখা দস্তাবেজ, মামৰে ধৰা তৰোৱাল, মৃত্যুঞ্জয় আৰু চেনাবৰ স্ৰোত। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আদালেখা দস্তাবেজ। আদালেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী হয়। মৃত্যুঞ্জয়খন তেওঁ ৰচনা কৰা নাছিল। এইখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যীয়ে ৰচনা কৰিছিল। বাকী 3খন মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰিছিল। মামণি ৰয়ছম গোস্বামীৰ ফালৰ পৰা 3টা কুৱেশ্যন এক্সামত আহে। প্ৰথমটো কুৱেশ্যন হ'ব পাৰে তেওঁৰ আত্মজীৱনীখনৰ নাম কি? কোনজন অসমীয়া মহিলা সাহিত্যিকে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ কুৱেশ্যন আহিব পাৰে তেওঁৰ আত্মজীৱনীখনৰ নাম কি? এই 3টা কুৱেশ্যন মনত ৰাখিবা, এক্সামত আহি থাকে। তো বন্ধুসকল, আজিৰ ক্লাছত এই 20টা কুৱেশ্যনে আছিল। আৰু এই 20টা কুৱেশ্যনত কাৰো যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। আৰু এটা ক্লাছত আমি অসমীয়া সাহিত্যিকসকলৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পৰৱৰ্তী ক্লাছসমূহত অসমীয়া সাহিত্যিকসকলৰ লগত জড়িত যি বঁটাসমূহ আছে, যেনেধৰণৰ জ্ঞানপীঠ বঁটা, পুলিটজাৰ বঁটা, সাহিত্য একাডেমী বঁটা, অনুবাদ বঁটা, যুৱ বঁটা, এইখিনি আমি আলোচনা কৰিম। যিহেতু এইখিনিৰ পৰা অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। যদি আজিৰ ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, সকলোক অনুৰোধ কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। আজিলৈ ইমানেই। পুনৰ লগ পাম আমি আমাৰ আন এটা ভিডিঅ'লৈ। থেংক ইউ।